তোমাৰ চৰণ সেৱাৰ বনে তজুযুগ মায়া জানো সকলে প্ৰভু মোহিত যুদা তোমাৰ যশ তিনিও লোকে সুৰবিনা তোমাৰ পবিত্ৰ চৰিত্ৰ জানো আপুনি লোকক দিখাও ঈশ্বৰ ভেদ নকৰা মুনি আত কিছু খেদ মাধৱে মুনিৰ মহিলা দেখিয়া কৃষ্ণৰ গৃহ সম্পদ ভৈলা নাৰদ কৃষ্ণৰ আতি সৎকাৰ পাই লৰিলা তৈ পৰা বিনা কৃষ্ণৰ চৰণ চিন্তনতে গোবিন্দৰ গুণ সদায় কৃষ্ণৰ মনুষ্য লীলা চৰিত্ৰ জগতকে কৰে পবিত্ৰ যিটো শুনে ধনে আকৰ্ষণে তাৰ ভক্তি হৈ দে কৃষ্ণ চৰণে। এই কীৰ্তন ভাগী এই নাৰদ কৃষ্ণ দৰ্শন সুন্দৰভাৱে আলোচনা হৈছে। তথাপি আমিনো কি ক'ম, ভগৱন্তৰ কথা সদায় নতুন আৰু ভগৱন্তৰ কথা সদায় গুণযশ তেওঁ কৈ থাকিলে অন্ত নপৰে। সেইকাৰণে আমি দুষাৰমান আগবঢ়াম। অপৰাধবিলাক সমস্ত জনচৰণলৈ জনাইছো, আমাৰ অপৰাধ ক্ষমা কৰিব। আৰু নাৰদৰ কৃষ্ণ দৰ্শনত কালি মহান্তদেৱৰ পূৰ্বজন্মৰ পৰা আদি কৰি গোটেইখিনি কৈছে। আমি সেইখিনি নকৈ অকণমান থুলমূলকে কৈ যাম। আৰু সেই নাৰদ সমস্ততে আছেই। ভাগৱতৰ প্ৰত্যেক আধ্যায় লিখনিত প্ৰায় নাৰদৰ আৱিৰ্ভাৱ হোৱা দেখা যায়। আৰু নাৰদ বৰ উপকাৰী। আৰু নাৰদে টুটুকীয়া নাৰদ বুলিও সমাজত বিয়া বাৰু আজি কিবা কাজিয়া কথা হলে নাৰদ নামিছে বুলিও কয়। এই নাৰদ এতিয়া মহাভকত, জ্ঞানৰ প্ৰতীক। আৰু কালি নাৰদ শব্দৰ অৰ্থ ধুনীয়াকে বুজাই গৈছে। আমি সেইখিনিকে নাযাওঁ বাৰু। আৰু সেইকাৰণে আপোনাক চৰণত সেৱা ধৰি আগবাঢ়িছো। গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু।
হে গোবিন্দ ভগৱন্তৰ গুণময় নাম যত গুণনাম ধৰ্ম অনুপাম আকৌ সাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰত তেজীয়া কৃষ্ণত ভকতি কৰা। ভগৱন্তৰ অনন্ত কোটি গুণময় নাম আছে, নামৰ মহিমা কহন্তে কেশৱে আপুনি আশ্চৰ্য ভৰিলা। শৰীৰৰ ৰোমাঞ্চ বচন নলাই শ্ৰীকৃষ্ণমভিয়া ৰৈলা। ভগৱন্তে এতিয়া এই ভগৱন্তৰ নাম, ভগৱন্তৰ ইমান সুন্দৰ নাম, সেইকাৰণে কীৰ্তন ঘোষা বুলি কোৱা হৈছে। ঘোষা মানে ঘোষণা কৰা। ভগৱন্তৰ নামক প্ৰথমতে ঘোষণা কৰিছিল। প্ৰথমতে নামক ঘোষণা কৰিছে, সেইকাৰণে প্ৰথমতে ঘোষা দিয়া হৈছে। তাৰপিছতে কীৰ্তন ভগৱন্তৰ গুণ চৰিত্ৰখিনি গোৱা হৈছে, কীৰ্তন কৰা হৈছে। বিভিন্ন ভাগৱতৰ বিভিন্ন ঠাইৰ পৰা মহাপুৰুষে সেই কীৰ্তন ভাগি ৰচনা কৰিছে। ইয়াৰ কথা ওলাই গৈছে, আমি কেইবাবাৰো কৈছো। এই কীৰ্তন নপুৰি নআইধা আৰু এই কীৰ্তন দত্তত লিখি সিঁচৰিত কৰি থৈছিলে মহাপুৰুষ মাধৱদেৱক ইয়াৰ দায়িত্ব দিয়া হৈছিলে। মাধৱে ৰামচৰণ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ হতুৱাই সেই কীৰ্তন আনি পেলাই হেৰি কৰিলে। নপুৰি নআইধা হাতত চাল লৈ একে সময়তে গাই শেষ কৰিব পৰাকে উপযোগীকে ভগৱন্তৰ গুণ ৰস শ্ৰৱণ কীৰ্তনৰ কাৰণে এই কীৰ্তন ভাগ ৰচনা কৰা হৈছিলে। আৰু এই কীৰ্তনত কৈছে যে গোবিন্দ, সেই ভগৱন্তৰ আন এটা নাম হৈছে গুণময় নাম হৈছে গোবিন্দ, আৰু তেওঁৰ নাম হৈছে গোপাল, আৰু তেওঁ গৰুৰ কেতু। তেওঁ গৰুৰৰ পিঠিত কাৰণে তেওঁৰ নাম গৰুৰ কেতু। ভকতৰ ভয় ভঞ্জন, সেইটো ভকতৰ ভয় আছে কৈত বুলি কৈছে। ভকতৰ অভয় দান কৰোতা, ভকতৰ যিজনৰ নাম ললে ভয় দূৰ হয়, কাৰণ অভয় শৰণ পখিলো হৰিয়ে বুলি আমি কোৱা হয়। সেইকাৰণে যিজনৰ চৰণত শৰণাপন্ন হলে ভয় দূৰ হয়, আৰু ভয় দূৰ হোৱাৰ সেইটোৰ কাৰণেই ভগৱন্তৰ অনাদি অনন্ত গোবিন্দ গোপাল গৌৰকেতু, যেনে ৰামকৃষ্ণ নিৰাময় হৰি চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ ভজতুৱা চৰণত ধৰি হৰি ৰাম বিভু প্ৰভু অনন্ত দৈত্যাৰী। ভগৱন্তৰ এই নামবিলাক মানে ভকতৰ ভয় ভণ্ডনৰ হেতুৱেই ভগৱন্তই নিজে নামৰ মহিমা ব্যাকত কৰিছে। নামৰ মহিমা নজানি ঋষি আন প্ৰায়চিত্ৰ বিয়ৈ, মৃত্যু সঞ্জীৱনী নজানিয়া বৈদ্যে আন ঔষধ বিয়ৈ। এই গৰুৰ পিঠিত ভগৱন্ত দুবাৰ আহিছে। সত্যভামাক লগত লৈ নৰকাসুৰক বধ কৰিবৰ কাৰণে গৰুৰ পিঠিত উঠি আহিলে, আৰু কোনো যুদ্ধলৈ কাকো বধ কৰিবলৈ ভগৱন্তই নাভিত লৈ অহা নাছিল, নিজৰ ভাগাক লৈ অহা নাছিল, সত্যভামাক আনিছিল। সত্যভামা বসুমতী স্বয়ং বসুমতী সত্যভামা ৰূপে জন্মগ্ৰহণ কৰিছিলে। আৰু সেই নৰকাসুৰ হৈছে বসুমতীৰে পুতেক, আৰু পুতেকক বধ কৰিলে মাতৃয়ে অন্তৰত দুখ লাগিব, মাতৃয়ে আঘাত পাব, মাতৃয়ে অভিশাপ দিব পাৰে। সেইকাৰণে মাকৰ অনুমতি লৈহে নৰকাসুৰক বধ কৰিবৰ কাৰণে ভগৱন্তই গৰুৰৰ পিঠিত উঠাই সত্যভামাক লৈ আহিছিল, আৰু সত্যভামাৰ অনুমতি লৈ নৰকাসুৰক বধ কৰিছিল। আৰু গজেন্দ্ৰক মানে উদ্ধাৰ কৰিবৰ কাৰণে গ্ৰাহৰ কবলৰ পৰা ভগৱন্তই হৰি অৱতাৰত গৰুড়ৰ পিঠিত উঠি আহিছে। আৰু সেই গৰুড় ভগৱন্তৰ নিজৰ বাহন নহয়, সেয়া বিষ্ণুৰ বাহনহে। আৰু বিষ্ণু কৃষ্ণ অকমান বিস্তাৰিততা আছে, সেইকাৰণে কৃষ্ণ দেখিয়া নাৰদে এই মানে গৰুড়ত দুবাৰ আহিছে, আৰু গৰুড় ভগৱন্তৰ নিজৰ বাহন নহয়, আৰু মানে লোকৰ পৰা খুজি আনি লৈছিলে আৰু আহিছিলে। সেইকাৰণে গোবিন্দ গোপালৰ গৌৰকেতু ভকতৰ ভয় ভঞ্জন হেতু দেখিয়া নাৰদে তুলিলা হাঁহি, আমাকো প্ৰভু গুৰুকোৱা আখি, তোমাৰ চৰণ সেৱাৰ বলে তোৰ যুগমায়া জানো সকলে। নাৰদে ভগৱন্তৰ মানে প্ৰিয় মানে দূত, আৰু ভগৱন্তৰ মানে একেবাৰে মহা ভকত, আৰু মানে নাৰদ প্ৰত্যেক জেগাতে আছে। আৰু কংসক বধ কৰিবৰ কাৰণে নাৰদে কিমানখিনি সহায় কৰিলে। প্ৰতিটো ক্ষেত্ৰতে নাৰদে একদম ভগৱন্তৰ লগে লগে ঘূৰি ফুৰা, আৰু নাৰদে সকলোবোৰ সকলো জেগাতে, আৰু তেওঁ পৰম উপকাৰী। আৰু ধ্ৰুৱক নাৰদে যিটো জ্ঞান দি পেলাই মহাভকত কৰিলে, আৰু প্ৰহ্লাদকো গৰ্ভতে জ্ঞান দিলে, কায়াধূপ ৰক্ষা কৰিলে ইন্দ্ৰৰ হাতৰ পৰা। এই প্ৰহ্লাদ আৰু ধ্ৰুৱ দুজন মহামহন্তক নাৰদে সৃষ্টি কৰা বুলি ক'ব লাগিব।
আৰু এতিয়া আমি ভাগৱত ভাগীত ব্যাসে লিখা বুলি আমি গৰ্ব কৰি ব্যাসৰ কথা কওঁ, কিন্তু নাৰদৰ নামটো ক'ৰবাতে থাকে। কিন্তু নাৰদৰ যদি গালি নাপাৰিলেহেঁতেন, নাৰদৰ গঞ্জনা শুনিহে ব্যাসে মানে ভাগৱত লিখিবলৈ মানে সমল পাইছিলে। নহ'লে নাৰদে যদি গালি নাপাৰিলেহেঁতেন ব্যাসে কেতিয়াও ভাগৱত নিলিখে, কাৰণ উগুল ধুগুল মলৈ বদৰিকাশ্ৰমতে পৰি থাকিলেহেঁতেন। ইমানবোৰ দেৱ দেৱতা মানে পূজা সেৱা অৰ্চনা আৰু ইমানবোৰ মানে পুৰাণ লিখি পেলাই তেওঁ পগলা হৈ বদৰিকাশ্ৰমত আছিল, সেইভাগেই থাকিলহেঁতেন যদি নাৰদৰ কৃপা নহ'লহেঁতেন। তেতিয়া নাৰদৰ গালি খাই ব্যাসে ভাগৱত লিখিবলৈ মানে আগবাঢ়ি আহিল। মানে গৌৰহিত কৰ্ম কৰিছা বুলি নাৰদক একদম ডাইৰেক্ট নাৰদে গালি পাইছে, ডাইৰেক্ট গৌৰহিত কৰ্ম কৰিলা ধৰ্ম বুলি তোৰা উপদেশে লোক নাখিল অসম বুলি। তোমাৰ উপদেশৰ লোকসকল সমূলকভাৱে নাশ হ'ল। গৌৰহিত কৰ্ম কৰিলা, আকস্মিক লোককো কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম বুলি ইমান টান টান কথা কৈ পেলাই তেওঁক গালি পাৰিছিল। আৰু নাৰদৰ উপদেশ কৰ্মেহে নাৰদে কিবা নকৰাহেঁতেন আজি মহাভাৰত শাস্ত্ৰ গোবিন্দৰ গুঞ্জ আমি শুনিবলৈ দেখিবলৈ আৰু এক কৃষ্ণ ভজিবলৈ আমি নাপালোহেঁতেন। নাৰদ সকলোৰে নমস্য আৰু নাৰদ এজন মহা ভকত। আৰু সেই নাৰদৰ কেইবাবাৰো জন্ম হৈ গৈছে। তিনি জন্মৰ পিছত ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰিছে। দাসী পুত্ৰ হিচাপে সকলোৱে পাই আছে। দাসী পুত্ৰ তেওঁ মানে অৰুণী বিভু আৰু মানে অৰুণী বিভুলৈকে চাৰিজন ভগৱন্তৰ মানে একান্ত সন্যাসী, ভগৱন্তৰ নাম লৈ থকা সেই কেইজনৰ কৃপাত নাৰদে মানে ব্ৰহ্মা পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিবলৈ। তাৰ আগতে মানে নাৰদ উপবৰ্ধন নামৰ এজন গন্ধৰ্ব আছিল। উপবৰ্ধনক পিতৃ ব্ৰহ্মাই অভিশাপ দিছিলে, কাৰণ তেওঁ প্ৰথমতেই ব্ৰহ্মা পুত্ৰ হিচাপে জন্ম লৈছে। যিমানবোৰ ঋষিকুল জন্ম দিছিল তাৰ মাজতে নাৰদকো জন্ম দিছিলে। নাৰদক বিবাহ আবদ্ধ হৈ পেলাই সংসাৰ কৰিবলৈ কৈছিলে, সৃষ্টিৰ প্ৰথম পাতলৈকে, সৃষ্টি বৰ্ণলৈকে। কিন্তু নাৰদে ব্ৰহ্মাৰ কথা বাক্য উলংঘা কৰি তেওঁ বিয়া নকৰি মানে আজীৱন চিৰকুমাৰ হৈ থাকিবৰ কাৰণে তেওঁ মানে মনস্থ কৰিছিল। এতিয়া ব্ৰহ্মাই সাও দিছিলে যে তই উপবৰ্ধন নামেৰে গৈ গন্ধৰ্ব হৈ পেলাই জন্ম গ্ৰহণ কৰ। আৰু গন্ধৰ্বৰ চিত্ৰৰথ নামৰ গন্ধৰ্বৰ মানে 50 গৰাকী কন্যা তই বিবাহ কৰি বিবাহ পাশত আবদ্ধ হৈ তই মানে গোটেই জংঘালত তই মানে পৰ বুলি অভিশাপ দিলে। তেতিয়া তেওঁ নাৰদে উপবৰ্ধন নামেৰে গন্ধৰ্ব হৈ পেলাই জন্ম গ্ৰহণ কৰিলে। আৰু সেই চিত্ৰৰথ গন্ধৰ্বৰ কন্যা 50 গৰাকীক বিয়া কৰালে। আৰু এগৰাকী বৰ সতী সাধ্য আছিল, তেওঁৰ নাম হৈছিলে মায়াৱতী। আৰু তেওঁ লগত মানে জন্মগ্ৰহণ কৰি পেলাই তেওঁ সমস্ততে মানে সেই গুঞ্জক ভগৱন্তৰ গাই তেওঁ মানে ঘূৰি ফুৰিছিল। আৰু চাৰিপিনে ভাজাসকলক লগত লৈ সেইদিনাখন তেওঁলোকে ঘূৰি গৈ পেলাই এখন তীৰ্থত মানে হেৰিয়াক লগ পাইছিলে, স্বৰ্গৰ অপেশ্বৰা ৰম্ভাক দেখা পাইছিলে। ৰম্ভাৰ মানে উলংগ অৱস্থা আৰু তেওঁৰ নৃত্য দেখি মানে তেওঁ ইমান 50 গৰাকী কন্যা থকাৰ পিছতো এই ৰম্ভাৰ প্ৰতি তেওঁ কাম ভাৱ জাগ্ৰত হৈছিল। আৰু সেই কথা তাত আকৌ ব্ৰহ্মাই আকৌ অভিশাপ দিলে যে তই আয়ুস থাকোঁতেই সোনকালে মৰি পেলাই তই পৃথিৱীত আকৌ জন্মগ্ৰহণ কৰগে বুলি। কিন্তু মায়াৱতীৰ সতীত্ব মায়াৱতীয়ে কান্দি কাটি আৰু গোটেই মানে দেৱকুলক অভিশাপ দিবৰ কাৰণে উদ্দেশ্য হ'ল। তেতিয়া ভগৱন্ত এটি সাধাৰণ সৰু বামুণৰ ল'ৰা হিচাপে আহি পেলাই সঞ্জীৱনী মন্ত্ৰ শিকাই দি ব্ৰহ্মাৰ দ্বাৰা আকৌ মানে উপবৰ্ধনক আকৌ জীয়াই তুলিছিল। আকৌ ভগৱন্তৰ ভাৰ্যা মহালক্ষ্মীয়ে শ্ৰীমতী ৰূপে আহি পেলাই অম্বৰীশ ৰজাৰ গৃহত কন্যা ৰূপে জন্মগ্ৰহণ কৰিছিলে। আৰু লগতে পৰ্বত ঋষি আৰু নাৰদ ঋষি দুইজন এদিনাখন অম্বৰীশৰ গৃহলৈ মানে আলহী হিচাপে আহিছিলে। আৰু তেতিয়া 16 বছৰীয়া আগৰ সুন্দৰ মানে স্বয়ং লক্ষী শ্ৰীমতীক দেখা পাই পেলাই তেওঁক মানে প্ৰেম নিবেদন কৰিছিল আৰু তেওঁক বিয়া পাতিবলৈ মানে ভাৱ হৈ পেলাই অম্বৰীশক ইয়াৰ প্ৰস্তাৱ দিছিলে। তেতিয়া অম্বৰীশে ঋষিয়ে অভিশাপ দিব বুলি ক'লে যে মই
স্বয়ম্বৰ পাতিম আৰু স্বয়ম্বৰত যোন যেনেকে মানে আহে যাক মানে পচন্দ কৰি মানে শ্ৰীমতীয়ে মালা দিয়ে তেতিয়াহে হ'ব। তাৰপিছত তেওঁলোকে যিজনে বিয়া পাতিবলৈ ৰাজি হ'ল তোমালোকৰ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছো, তথাপিও শ্ৰীমতীৰো কথা আছে নহয় সেইবুলি ক'লে। আৰু আমি দুইজনকেই প্ৰস্তাৱ গ্ৰহণ কৰিছো, দুইজনকে আমি ছোৱালী দিব পাৰিছো, কিন্তু শ্ৰীমতীয়ে যাকে ভাল লাগে তাকে দিব। দুইজনৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ল আৰু নাম দিশে ভাবিলে যে মই যদি মোতকে যদি তেওঁ ধুনীয়া হয় তেতিয়া তেওঁকহে পচন্দ কৰিব, আৰু ইজনেও ভাবিলে যদি মোতকে যদি নাৰ ধুনীয়া হয় তেতিয়া তেওঁকহে পচন্দ কৰিব। সেই দুইজন বেলেগ বেলেগে গৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে আমাৰ মোৰ মুখখন ধুনীয়া কৰি দিয়ক, ধুনীয়া কৰি দিয়ক আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী মুখখন বান্দৰ নিচিনা কৰি দিয়ক। তাৰপিছত কৃষ্ণই হাঁহি উঠি পেলাই ক'লে ঠিক আছে বাৰু, তোমালোকৰ মানে যেতিয়া মোক ওচৰত আহিছা প্ৰাৰ্থনা কৰিছা ঠিক আছে, সেই সিজনৰ মুখখন মই বান্দৰৰ নিচিনা কৰি দিম। আকৌ সিজনো গ'ল বোলে হে প্ৰভু মই শ্ৰীমতীক বিয়া পাতিবৰ কাৰণে আগবাঢ়িছো, কিন্তু মইহে ধুনীয়া হৈ থাকিম, তেওঁৰ মুখখন বান্দৰৰ নিচিনা কৰি দিয়ক। এতিয়া কৃষ্ণই সেইজনৰ মুখখনে বান্দৰ কৰি দিলে। দুইজনৰ মুখখন বান্দৰৰ নিচিনা কৰি দেখিবলৈ সুন্দৰ সুশ্ৰী, কিন্তু মুখ দুখন বান্দৰ সৰু বান্দৰৰ নিচিনা হৈ পেলাই মই সভাত দুইজন বহি আছে। তেনেকুৱাতে শ্ৰীমতীয়ে মালা লৈ পেলাই স্বয়ম্বৰ মাজে গজেন্দ্ৰ গমন হিচাপে আহি দেখা পালে যে দুইজন বান্দৰ বহি আছে। তাৰপিছত দুইজন বান্দৰক দেখা পাই তেওঁ উৎসৱ খাই পাছলৈ গুচি আহি পেলাই তেওঁ মালা নিদিলে। তেওঁলোকে ভাবিলে মালা নিদিলে আমাকনো কি বেয়া দেখিব, তেওঁ গৈ ইমান দূৰ মানে বৰ যাত্ৰী হৈ অহা ৰজা মহাৰজা, তাৰ মাজতে ভগৱান কৃষ্ণ তাত মানে চতুৰ্ভুজ ৰূপে ভগৱন্ত আছিলে। সেইকেইটা সময়ত কৃষ্ণ নাই বাৰু, চতুৰ্ভুজ ৰূপে ভগৱন্ত বিষ্ণু আছিলে। আৰু তেতিয়া গৈ পেলাই এই শ্ৰীমতীয়ে তেওঁকে মালা অৰ্পণ কৰিলে আৰু সেই দুইজন ক্ৰোধিত হৈ পেলাই আকৌ অম্বৰীষক মাৰিবৰ কাৰণে তমোচক্ৰ ব্যৱহাৰ কৰি মানে নাৰদে তমোচক্ৰ অম্বৰীষলে নিক্ষেপ কৰিলে। আৰু অম্বৰীষৰ যি মানে তেওঁৰ ভক্তিত তুষ্ট হৈ স্বয়ং ভগৱন্তৰ বিষ্ণু চক্ৰ তাত আছিলে, বিষ্ণু চক্ৰ খেদি গৈ সেই তমোচক্ৰক নিৰ্মাণ কৰিছে। আৰু এই তেনেকৈ দুবাৰ তেওঁ মানে মৰ্তত দুবাৰ জন্ম ললে আৰু লৈ পেলাই তৃতীয়বাৰ নাৰদ ৰূপে জন্মগ্ৰহণ কৰি ভগৱন্তক পালে। ভগৱন্তই আমি এতিয়া প্ৰত্যেকে কওঁ যে বৈকুণ্ঠগামী হওক, বৈকুণ্ঠী হওক, এই বৈকুণ্ঠ বস্তুটো ধেমালি বস্তু নহয়। আৰু ভগৱন্তৰ যি সাহিত্য ৰূপ আৰু ভগৱন্তৰ যি মানে মুকুতি আৰু ভগৱন্তই যে ভকতক কিমান সোনকালে দিব সেইটো নহয়। স্বয়ং ধ্ৰুৱক দিয়া নাই, প্ৰহ্লাদক দিয়া নাই। প্ৰহ্লাদক কৈছে তুমি ভোগ ভুঞ্জি পুণ্য কৰা ৰজা হোৱা, ধ্ৰুৱকো ৰজা হ'বৰ কাৰণে কৈছে। তেনেকৈ আমাৰ ইয়াক কি বুলি কয় উদ্ধৱ মহামহন্তক, উদ্ধৱকো ক'লে যে তুমি মোৰ লগত যাব নোৱাৰা, তুমি মোৰ চৰণ চিন্তি যথাৰ্থ ভকত থাকে সেই মহা সেই স্থান, মোৰ অমৃতৰ কথা ধাৰে বহৰে তথা তাক যিটোজনে কৰে টান। আৰু গৈ পেলাই তুমি ভকতৰ সংগ লোৱা আৰু ভকতৰ সংগ লৈ পেলাই ভাগৱত ধৰ্ম গ্ৰহণ কৰা, তেতিয়াহে যাব পাৰিবা। সেইকাৰণে ভগৱন্তই ডাইৰেক্ট, আৰু অজামিলতো তেনেকে নিয়া নাই। তেনেকে বহুত বেধাৰ উপমা আছে। ভগৱন্তই মানে যেতিয়ালৈকে পুণ্য ৰাখি পুণ্য নহয় আৰু যেতিয়ালৈকে আমাৰ কৰ্মবন্ধ ছিগি নাযায় তেতিয়ালৈকে যাব নোৱাৰে। কিন্তু কলি যুগত মানে স্বৰ্গ আৰু বৈকুণ্ঠহে নৰক আৰু বৈকুণ্ঠহে আছে, স্বৰ্গলৈ যাব নোৱাৰে। আৰু স্বৰ্গলৈ পৃথিৱীৰ মনুষ্যসকল এই কলি যুগৰ এই চতুৰ্থ পৰ যিসকল এতিয়া আমি বিলাকে জন্ম লৈছো, সেইসকল প্ৰায় সকল মানে নৰকগামী হ'ব, নহলে বৈকুণ্ঠগামী হ'ব। সেই বৈকুণ্ঠৰে বস্তু সেইখিনি বহুত এনেকে লেখনি আছে, সেইখিনি আমি অধ্যয়ন কৰিলে পাম। এতিয়া আমি আগবাঢ়ো। সেই নাৰদৰ তেনেকে কৃপা কৰি পেলাই আমি ভাগৱত, নাৰদৰ পৰাই আমি ভাগৱত পালো, ব্যাসই উপদেশ দিয়াৰ কাৰণে। আৰু তুমি অন্য শাস্ত্ৰবোৰ কৰিলা আৰু এতিয়া তুমি মোৰ উপদেশ পালন কৰা, মোৰ উপদেশে কৰা ভাগৱতৰ শাস্ত্ৰ প্ৰচাৰ কৰ গোবিন্দৰ গুণনাম মাত্ৰ। খালি গোবিন্দৰ গুণ নাম মাত্ৰ থাকিব, সৰ্বত কীৰ্তন মাত্ৰ কৰক নিশ্চয় দুৰ্ভক তোমাৰ মনৰ মহাক্লিক। এয়ে নাৰদ মুনিয়ে মহা ভকতক জন্ম দিলে। তেনেকৈ আৰু আহিল। আহি পেলাই এতিয়া যেতিয়া ভগৱন্তৰ ওচৰলৈ নাৰদ আহিলে, আহি পেলাই ভগৱন্তী নাৰদৰ কৃষ্ণ দৰ্শন, নাৰদেতো কৃষ্ণ দৰ্শন পায়ে আছে
সদায়, কিন্তু তেওঁ তেতিয়া দৰ্শন মানে কি, দৰ্শন শব্দটোৰ অৰ্থ হৈছে দৰ্শন মানে দেখা, কেনেকুৱাকে দেখাইছে তেওঁ জ্ঞানৰে সৈতে তেওঁৰ আত্মা তেওঁ সম্পূৰ্ণ ষ্টাডি কৰি যিটো তেওঁ মানে বিশ্লেষণ কৰি যিটো দেখা হয় সেইটো দৰ্শন। কাৰণ কৃষ্ণ তেওঁ পায়ে থাকে সদায় ভগৱন্তক নাৰায়ণে। আৰু আজি তেওঁ কি ধৰণেনো ইমানবোৰ ভাজা 16,000 মানে 108 গৰাকী ভাজাক মানে তেওঁ বিবাহ কৰিছে, 9টা ঘৰত বধ কৰি পেলাই একেদিনাখনে গোটেইবোৰ ভাজাক বিয়া কৰাইছে। তেওঁ অষ্টমহিষী আছেই, আৰু ইমানবোৰ ভাজাৰ লগতনো নাৰদে কেনেকৈ কৃষ্টি তেওঁলোকক সন্তুষ্ট কৰিব পাৰে, ইয়াকে ভাবি পেলাইহে নাৰদে কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে দ্বাৰকলৈ আহিছিল। আহি পেলাই সেই কৃষ্ণৰ যেতিয়া বৈভৱ, কৃষ্ণৰ যিমানবোৰ সম্পদ, সেই সম্পদবোৰ দেখি নাৰদ আচৰিত হৈছিল। আৰু তেওঁ ইমানবোৰ 9 লাখ গৃহৰ পৰা তেওঁৰ মানে 16,108টা মানে তেওঁৰ পত্নীসকলৰে ধুনীয়া ধুনীয়া গৃহ আছিলে। আৰু ইমানবোৰ সতী সন্তান, 10টিকে পুত্ৰ আৰু একোজনীকে কন্যা ইমানবোৰ জন্মগ্ৰহণ কৰিলে। আৰু তেওঁলোকৰ শিক্ষাগুৰু, সেই তেওঁলোকৰ সতী সন্ততিৰ শিক্ষাগুৰুৱে আছিলে 3,84,100। 3,84,100 মানে শিক্ষকেই আছিলে, তেওঁলোকক পঢ়োৱা মাষ্টৰ। তেনেদৰে ইমান তেওঁ বৈভৱ, ইমানবোৰ দেখি শুনি নাৰদ আহি পেলাই যেতিয়া ভগৱন্তৰ ওচৰত দেখা পালে, তেতিয়া নাৰদে দিলা হাসি, আমাকো প্ৰভু ভুলকোৱা আহি তুমি আমাক মানে কি আভ্ৰা ভাবিলা, তুমি ইমানবোৰ যে কৰিছা, মই তাকে চাবৰ কাৰণে আহিলো। তোমাৰ চৰণৰ সেৱাৰ বলে প্ৰভু যোগমায়া জানো সকলে, তোমাৰ চৰণ চিন্তি সদায় তোমাৰ গুণনাম লৈ থাকো। আৰু তোমাৰ কৃপা গুণত আৰু তোমাৰ মহিমাৰ গুণত, তোমাৰ আশীৰ্বাদ ক্ৰমে মই তোমাৰ যিমানবোৰ যোগমায়া আছে সকলোবোৰ যোগমায়া মই জানো। জানিও প্ৰভু ময়ি মুখ্য দাস কৰিয়া তোমাৰ যশ প্ৰকাশ। মই তোমাৰ মুখ্য দাস আৰু তোমাৰ যশ প্ৰকাশ। জানিও প্ৰভু ময়ি মুখ্য দাস কৰিয়া তোমাৰ যশ প্ৰকাশ। তিনিও লোকে ফুৰু বিনা বাই তোমাৰ পবিত্ৰ চৰিত্ৰ গাই। মই তিনিও লোকতে বিনা বাই ঘূৰি তোমাৰ একমাত্ৰ গুণ কীৰ্তন, তোমাৰ যশস্যা, তোমাৰ যিমানবোৰ যশ প্ৰকাশ, ভগৱন্তৰ যিমানবোৰ তেওঁৰ লীলা চৰিত্ৰ, যিমানবোৰ যশ আছে, সমস্ত যশ প্ৰকাশ কৰি মই তিনিও লোকে বিনা বাই ফুৰো, তোমাৰ পবিত্ৰ চৰিত্ৰ গাই, তোমাৰ পৰম পবিত্ৰ চৰিত্ৰ গাই মই ঘূৰি ফুৰো। তেতিয়া ভগৱন্ত কৃষ্ণ মাধৱে বলন্ত শুনিও মুনি যেন ভক্ত তুমি জানো আপুনি। তুমি যে মহাভক্ত আৰু তুমি যে মুনি মহাভক্ত মই জানো, মাধৱে কৈছে। এতিয়া এইখিনি মুনি আৰু ঋষিৰ বহুতে মানে পাৰ্থক্য এটা দেখুৱাবলৈ বিচাৰে, কিন্তু সমাৰ্থক শব্দ বুলি কোনোবা ঠাইত নাৰদক ঋষি বুলি কৈছে, কোনোবা ঠাইত মুনি বুলি কৈছে। যেনে বৈলাহা নাৰদ ঋষি নামে অৱতাৰ, পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ। আকৌ ইয়াত মাধৱে বলন্ত শুনিও মুনি যেন ভক্ত তুমি জানো আপুনি। তেওঁ ঋষিও মুনিও, আৰু সেইটোকে বহুতে মানে তাত বিভেদ আছে বুলি ক'ব বিচাৰে, কিন্তু আমি ইয়াত একেটা বুলি পাইছো। এতিয়া নাৰদক কৈছে যে তুমি যে মহাভক্ত সেই কথাটো মই জানো, আৰু তুমি পঞ্চৰাত্ৰ তন্ত্ৰ প্ৰচাৰ কৰিছা আৰু মোৰ গুণক গাই ঘূৰিছা, তুমি মহাভকত সেইবুলি মই জানো। মাধৱে বলন্ত শুনিও মুনি জন ভক্ত তুমি জানো আপুনি, মই জানো। লোকক শিখায়ো ই ধৰ্ম ভেদ নকৰা মুনি ই আত কিছু খেদ। লোকক তুমি ইয়াৰ ধৰ্মৰ যিটো ভেদ সেইটো তুমি শিকোৱা, আৰু নকৰা মুনি তাত কিছু খেদ, তুমি খেদ নকৰিবা। বলন্ত সুকে শুনা পৰিচিত মুনিৰ মাধৱে মহিলা চিত্ৰ, কোনোবা ঠাইত ৰঞ্জিতা বুলি আছে বাৰু, মহিলা চিত্ৰ। বলন্ত শুকমুনিয়ে যেতিয়া মহাভাগৱত পৰীক্ষিতৰ আগত কৈ আছিলে, ভাগৱতৰ কথাই কীৰ্তন হিচাপে ইয়াত মানে প্ৰভু শংকৰ গুৰুদেৱে বনাইছে। আৰু সেইকাৰণে সেই কথাটো উদ্ধৃতি দিছে যে বলন্ত শুকমুনিয়ে পৰীক্ষিতক কৈছিলে, বলন্ত শুকে শুনা পৰীক্ষিত মুনিৰ মাধৱে মহিলা চিত্ৰ। প্ৰভু ভগৱন্ত কৃষ্ণ মাধৱে মানে কি কৰিলে, নাৰদৰ মন মুহি পেলালে। দেখিয়া কৃষ্ণৰ গৃহ সম্পদ পৰম বিস্ময় ভৈলা নাৰদ। কৃষ্ণ নাম বলন্ত সুখে শুনা পৰীক্ষিত মুনিৰ মাধৱে মহিলা চিত্ৰ, দেখিয়া কৃষ্ণৰ গৃহ সম্পদ পৰম বিস্ময় ভৈলা নাৰদ। ভগৱন্তৰ যিখিনি গৃহ সম্পদ দেখি নাৰদ বিস্ময় হৈছে, কাৰণ ইমান ধুনীয়া তেওঁৰ
গৃহবিলাক আৰু তেওঁ গৃহৰ যিখিনি মানে তেওঁ গৈ আছে দীঘল পদূলি আৰু বহল বহল ৰাস্তা আৰু ৰাস্তাৰ চাৰিওফালে ধুনীয়া ধুনীয়া ঘৰ আৰু ধুনীয়া ধুনীয়া সুগন্ধি আৰু অতি মনোমোহা নানা ৰং বিৰঙৰ পুষ্পৰে সুশোভিত ৰাস্তাবিলাক। প্ৰত্যেকৰ গৃহৰ সন্মুখত এখন এখন ফুলনি বাগিচা আৰু প্ৰত্যেকৰ চোতালত এটা এটা দেৱগৃহ আৰু সেই ফুলনি ফুলবিলাকৰ ওপৰত ধুনীয়াকে ভোমৰাবিলাকে গুঞ্জন কৰি আছে, মধুমক্ষীয়ে মধুকৰে গুঞ্জন কৰি আছে আৰু ধুনীয়া ধুনীয়া মানে চটক চৰাইবিলাকে সুললিত কণ্ঠে মানে গীত গীছে। বসন্ত কাল আবিৰ্ভাৱ হৈছে চাৰিওপিনে মানে সুন্দৰ এটা ধুনীয়া পৰিৱেশ, মানে এটা ফৰকাল ধুনীয়াকে দেখি পেলাই কৃষ্ণ গৈ আছে আৰু ধুনীয়াকে মাজে মাজে ধুনীয়া ধুনীয়া সভা পাতি পেলাই কি কৰিছে, ডাঙৰ ডাঙৰ তোৰণ সাজি পেলাই তাত গীতা ভাগৱত তাত মানে পাঠ আৰু আলোচনা হৈ আছে। আৰু ইফালে মানে ঘৰবিলাকত সুন্দৰ মানে যিমানবোৰ ৰত্ন অলংকাৰ আছে ক'বলৈ ঠাই নাই আৰু এই গোটেইবোৰ ৰত্ন অলংকাৰৰ সৈতে খচিত আৰু সুন্দৰ বেৰ, সুন্দৰ সুন্দৰ স্তম্ভ, সুন্দৰ সুন্দৰ দৰজা আৰু একদম ধুনীয়াকে মানে সজোৱা নানা হীৰা মুকুতা প্ৰবাল আদি সোণেৰে সৈতে আৰু তেওঁৰ মজিয়াবিলাক সুন্দৰ ধুনীয়া আৰু তেওঁৰ গৃহবিলাক বৰ সুন্দৰ আৰু প্ৰত্যেকৰ বসুদেৱ দৈৱকীৰ ঘৰ বেলেগ আৰু ইফালে বলভদ্ৰৰ বেলেগ আৰু কৃষ্ণৰ ভাৰ্যাসকলৰ বেলেগ। সকলোতকৈ আটক ধুনীয়া ৰুক্মিণীৰ গৃহভাগী। ৰুক্মিণী মন্দিৰটো অতি সুন্দৰ আৰু বৰ ধুনীয়া আৰু প্ৰত্যেক মানে গৃহবিলাকৰ তেওঁলোকৰ যিবিলাক মানে মহিষীসকলৰ গৃহবিলাক একদম সুন্দৰ। তাত মানে ধুনীয়াকে তাত সিংহ ঘৰৰ ওপৰত বনোৱাকে আছে। তাত মানে ময়ূৰী পক্ষীয়ে চৰি আছে ধুনীয়াকে, ময়ূৰী পক্ষীয়ে মানে চালি ধৰি আছে আৰু ইমানেই সুন্দৰভাৱে গুৰুজনাই বৰ্ণনা কৰিছে ক'বলৈ ঠাই নাই। সেইবিলাক গৃহ সম্পদ ভিতৰত দেখি সোমাই একদম অতি সুন্দৰ। নাৱত গৈ পেলাই প্ৰথম ৰুক্মিণী মন্দিৰেই পাইছেগে আৰু ৰুক্মিণী মন্দিৰ ৰুক্মিণীৰ লগত ভগৱন্ত থকা দেখি নাৰায়ণক দেখা পায় লগে লগে ভগৱন্ত একেবাৰে উধাটো খাই আহি পেলাই যিখিনি অতিথি সৎকাৰ, অতিথি সেৱা, অতিথি সেৱাই ভৱ সেই কথাষাৰ তেওঁ মনুষ্য হৈ পেলাই মনুষ্য চেষ্টা দেখুৱাইছে। প্ৰভু ভগৱন্ত কৃষ্ণই যে গৃহস্থী ঘৰ ধৰ্মত থাকি কেনেকৈনো মানে গৃহস্থী কৰিব লাগে সেইখিনি তেওঁ উপমা মানে নৰ সমাজলৈ থৈ গ'ল। তেওঁ ইমানবোৰ ভাৰ্যাৰ লগত কেতিয়াও মানে অন্তৰ্দ্বন্দ্ব কলহ হোৱা নাই। সদায় যে ভাৰ্যাৰ সহিতে মানে আৰু গৃহৰ সকলোৰে সৈতে যেতিয়া সুন্দৰ এটা মানে দিব লাগে, সময় দিব লাগে আইসকলক, আৰু আইসকলৰ লগত কেনেকে সুন্দৰকে স্বামীসকল থাকিব লাগে তাৰ নিদৰ্শন দেখুৱাইছে। কোনো তৰ্ক বিতৰ্ক, কোনো কাজিয়া পেচাল, উফন্দা অখুন্দি এইবোৰ নাই। সেইবোৰ মানে কৃষ্ণই ৰুক্মিণীৰ লগত থাকি আৰু দুইজন আহি পেলাই ৰুক্মিণীৰ হাতত মানে পাত্ৰ মানে সোণৰ ভিংগা লৈ আহি পেলাই নাৰদক চৰণ ঘূৰাই দিছে আৰু দুই পাদুকক শিৰত লৈছে, সেৱা জনাইছে, জনাই সুন্দৰ কৃষ্ণ বহা সুন্দৰ আসনত নাৰদক বহিবলৈ দিছে, কুশল মংগল বাৰ্তা সুধিছে সকলবোৰ কৰি পেলাই। তেতিয়া আৰু তোমাৰ সেই নাৰদ তোমাৰ পৰা তুমি আদেশ কৰা, মই তোমাক কি উপকাৰ সাধন কৰিব পাৰো কোৱাচোন, কেলে আহিলা? তেতিয়া নাৰদে কৈছে প্ৰভু ভগৱন্ত তুমি সমস্ত জানাই আৰু তুমি আৰু তুমি আমাক সুধিছা কি কৰিব লাগে। গতিকে প্ৰভু ভগৱন্তৰ সেই ৰূপ দেখিছো আৰু ইমানখিনি সৎকাৰ পাই পেলাই তেওঁ কি কৰিলে, আকৌ বেলেগ গৃহলে আকৌ গ'ল। প্ৰত্যেকজনী মানে আই গৃহিণী তেওঁ অষ্টমহিষী ঘৰ পালে। এইবিলাক 15,000 যিমান আছে সমস্ত ঘৰ এইবিলাক প্ৰত্যেক জেগাতে দেখে ক'ৰবাত কৃষ্ণই পাশা খেলি আছে, ক'ৰবাত ব্ৰহ্মভোজন কৰাই আছে, তাৰ অৱশিষ্ট নিজে গ্ৰহণ কৰিছে, ক'ৰবাত মানে তেওঁৰ যদুগণৰ লগত মানে আলোচনা কৰিছে, বলভদ্ৰৰ লগত যুদ্ধৰ কিবা মানে আলোচনা কৰিছে, ক'ৰবাত মানে হোম যজ্ঞ কৰিছে, অনেক মানে দেখিছে। আৰু প্ৰত্যেক জেগাতে কৃষ্ণই বেলেগে বেলেগে ৰূপ ধৰি পেলাই বেলেগে বেলেগে মানে ভাৰ্যাসকলৰ লগত মানে থকা দেখি তেতিয়া নাৰদ মানে বিমোহিত হৈছে। আৰু দেখিয়া নাৰদে গৃহ সম্পদ পৰম বিস্ময় ভৰিলা নাৰদ, পৰম বিস্ময় হৈছে নাৰদে দেখি আচৰিত পৰম বিস্ময় ভৰিলা নাৰদ। কৃষ্ণৰ আতি শতকাৰ পাই লৰিলা তৈৰ পৰা বিনা বাই। প্ৰত্যেক জেগাতে কৃষ্ণৰ অতি শতকাৰ, অতি মানে চেনেহ সুলভ আৰু যিটো আলহীক যিখিনি কৰিব লাগে, আলহীয়ে যিটো বিচাৰে গৃহস্থৰ পৰা বোলে বচনে মিঠা নে বোলে ভোজনে মিঠা, এই গোটেই সমস্তই পালে। পাই পেলাই প্ৰত্যেক গৃহত যেতিয়া প্ৰত্যেককে কৃষ্ণ বেলেগে বেলেগে হ'ল, দুটা ভুগি তত কৃষ্ণ যেনেকে ৰাসত হৈছিলে
তেনেকৈ হুঁয়া গৰু গুৰেখোৱা আপুনি পুতিয়ে খবৰতে ব্ৰজত বনশিলা মৰিছে। 1 বছৰ তেনেকে গৰু পোৱালি শুই থাকিল, গাই গৰু শুই থাকিল, গৰখীয়াও শুই থাকিল। আৰু তেনেকে ভগৱানৰ কৃষ্ণ প্ৰত্যেকৰ গৃহতেই প্ৰত্যেকেই স্বামী ৰূপে প্ৰত্যেক ভাজাৰ লগত যেতিয়া তেওঁখিনি লীলা অভিনয় দেখি পেলাই তেওঁ পৰম বিস্ময় বহিলা। নাৰদৰ প্ৰত্যেক জেগাতে সৎকাৰ পালে। কৃষ্ণৰ 80 শতকাৰ পাই লৰিলা তুল্য পৰা বিনা পায়। সেই জেগাত বিনা পাই নাই, বেলেগ গৃহলৈ গৈছে। লৰিলা তুল্য পৰা বিনা পায়। কৃষ্ণৰ চৰণৰ চিন্তনতে জান্ত গোবিন্দৰ গুণ সদায় গান। তেওঁ কৃষ্ণ চৰণ অহৰহ তেওঁ চৰণ চিন্তা কৰি থাকে। ৰঙা চৰণ ভগৱন্তৰ অৰুণ চৰণ, আৰু সেই ভগৱন্তৰ চৰণ চিন্তা কৰি, আৰু ভগৱন্তৰে নাম হৈছে গোবিন্দ। সেই গোবিন্দৰ গুণ কীৰ্তন নাৰদৰ মানে চদাৱতাৰত মানে সৰহ সেই মানে উলিয়াই পেলাই নাৰদে ভগৱন্তৰ গুণ শ্ৰৱণ কীৰ্তন কৰি ফুৰে। গোবিন্দৰ গুণ সদায় গান্ত। কৃষ্ণৰ মনুষ্য লীলা চৰিত্ৰ জগতকে ঋতু কৰে পবিত্ৰ। কৃষ্ণৰ মনুষ্য লীলা এইখিনি তেওঁ মানৱ ৰূপে আহি পেলাই মনুষ্যই যিখিনি কৰ্ম কৰিব লাগে লোককো শিকাই। ই ধৰ্ম ভেদ, লোকক এই ধৰ্ম যে ব্যক্তি ধৰ্ম, এই ধৰ্মৰ ভেদ এইখিনি লোকক শিকাবৰ কাৰণেহে তেওঁ এইখিনি কৰিছে। লোককো শিকাই ধৰ্ম ভেদ নকৰা মুনি তাত কিছু খেদ। তুমি তাত খেদ নকৰিবা মুনি, লোকক ধৰ্মৰ বিষয়ে মই শিকাবৰ কাৰণে মই ভগৱন্ত হয়, কিন্তু তেওঁ মনুষ্যৰ পৰা আহি পেলাই এইখিনি লোকক মানে গৃহস্থী ধৰ্মৰ যিখিনি কৰ্ম সেইখিনি মই শিকাবৰ কাৰণে এইখিনি কৰ্ম কৰিছো। জগতকে এইটো কৰে পবিত্ৰ। যিটো শুনে ধনে আকৌ সঘনে তাৰ ভক্তি কৰিব কৃষ্ণৰ চৰণে। এই ভগৱন্তৰ গুণ চৰিত্ৰৰ কথা সঘনে মানে সদায় অবিশ্ৰাম কৰ্ম বান্ধৱ হৰিৰ নাম যিজনে আকৌ লয় অবিশ্ৰাম, বিশ্ৰাম নোহোৱাকৈ অবিশ্ৰাম। আকৌ পিনে প্ৰহ্লাদকো নৃসিংহই কৈছে, তোৰ মোৰ কথা যিটো লয় তোক মোক সদায় সময়ত স্মৰে সি যাতে মোক পাই যে আছি। এনেকে ভগৱন্তৰ প্ৰত্যেক জেগাতে ভগৱান আৰু ভগৱন্তৰ যে নাম লব লাগে গুৰুজনাৰ দ্বাৰা এইখিনি ধুনীয়াকে বিশ্লেষণ কৰি নৰ সমাজক মহাপুৰুষ গুৰুজনাই কৰিছে। আৰু কৈছে যিটো শুনে ভনে আকৌ সঘনে শুনিবলৈ কৈছে। ভনে ভনিব লাগিব, মানে ব্যাখ্যা কৰিব লাগিব, শুনিব লাগিব। কপিলেও মাতি দিব হুজুক কৈছে, মোৰ সুমংগল কথা কহন্ত শুনন্ত, মত চিত্ৰ দিয়া হবে পাপ এৰা অন্ত, তাৰাক বলয় সাধু জানিবাহা আই, তাৰ সংগক সদা পাৰ্থিবা সদায়। শুনা সৰ্ব কৃষ্ণ, তাৰ ভক্তি হৰিব কৃষ্ণ ওচৰ। ইয়ালৈকে গ'ল আই, তাৰ পাছত উপদেশখন যাওঁ কৃষ্ণ। কৃষ্ণ বদন শংকৰে কহে, চিৰকালয়ি দেহানৰ হাতে বাতে কৈছ নিলৈ মৰণ, সদায় নিবা হৰি চৰণ। নাৰদ বিষ্ণু আচন্ত বৈকুণ্ঠ নথাকুৰ, যোগীৰহিয়া এৰি সমুদায়, থাকো ভকতৰ কীৰ্তন জানিয়া হবে এৰা ভাষ ভাগ্যে ভাৰতে হইলা মানুহ, আত্মবিষা কৰা বিষয় ভুলে, মানিক কবিতা কাছৰ মূলে, মিছাতে পুত্ৰ
দ্বাৰা বুলি মৰা আপুনি গুণা আইলা কৈ মৰা সবে মায়াময় স্বপ্নৰ জন্ম কথা পঢ়ি মোলা হৰি কৃষ্ণ 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 শুনা সৰ্বজন শংকৰে কহে চিৰকাল ইটো দেহা নৰহে হাতে বাটে কৈত মিলে মৰণ সদায় নিৰিবা হৰিচৰণ। শংকৰ গুৰুজনা আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এইখিনি লেখনি দি পেলাই প্ৰত্যেক জেগাতে তেওঁৰ মেছেজ তেওঁ মানে যিটো মানে সকলো সভাসদসকলৰ কাৰণে যিখিনি মানে হেৰি দিয়ে সাৰাংশখিনি তাতটোৰ যিখিনি সাৰাংশ যিখিনি মানে পৰম সম্পদ আৰু যিখিনি মূল্যৱান কথা এইখিনি তেওঁ প্ৰত্যেক অধ্যায়ত ধুনীয়া ধুনীয়াকে কৈ যায়। সেইকাৰণে শংকৰে কৈছে শুনা সৰ্বজন সকলোবিলাকক কৈছে, অকল মানৱক উপানৰ লোক ইয়াত জাতি ধৰ্ম বৰ্ণ আৰু পন্থবোৰ এতিয়াহে ওলাইছে, পন্থ নিৰ্বিশেষে সকলো মানৱৰ কাৰণে একেখিনি কথাই। শাস্ত্ৰখন কাৰো এতিয়া বোলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে বেলেগ, এখন ভাগৱতীৰ কাৰণে বেলেগ, মানে বৈদিক সমাজৰ কাৰণে বেলেগ, প্ৰত্যেকে বেলেগ বেলেগ কথা কয়, সেইবোৰ নহয়, বেলেগ বেলেগ পন্থ। সকলো সভাসদ সকলক আৰু উবানলো হৰি ভজিও সমস্তকে কৈছে কেৱলে মনুষ্য হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্যতনো কেৱল মনুষ্যৰ কাৰণে মহাপুৰুষ গুৰুজনে কৈছে শুনা সৰ্বজন শংকৰে কহে চিৰকালৰ ইটো দেহা নৰহে। আমি চিৰকাল আৰু মানে চিৰকাল এইবিলাক শব্দ আছে। আৰু অচিৰ কালতে মানে অতি সোনকাল, চিৰকাল মানে দেৰি, অচিৰ সোনকাল আৰু চিৰকাল মানে চাৰিও কালকো চিৰকাল বুলি কয় যেনে বাল্য কৌমাৰ যুৱা বাৰ্ধক্য। কাৰণ মানে কৈছে যে হেৰি বাল্য কৌমাৰ যুৱা সমস্ত অৱস্থা আছে পায়া কমল লোচনৰ যিটো সময় তাৰেহে গুৰুত্ব বাহিৰে ভিতৰে হয় তাৰ যদি নাম মুখাত দুটাকে নিবদ্ধ কৰিছে যে যদি আমি বাল্য কৌমাৰ যুৱা এই চাৰিটা দশা যদি আমি পাৰ কৰো তেতিয়া আমি শুদ্ধ হৈ পেলাই গা পা ধুই ফুট লগুণ তুমি দীঘলকে চুটি কাঢ়ি পাৰি পেলাই ধুনীয়াকে ফুট লগুণ লৈ পেলাই মালা মন্ত্ৰ লৈ পেলাই যদি আমি নিজকে ভকত বুলি ধুনীয়া ধুনীয়া গামোচা আঁচুলৈকে পৰা টঙালী সদৃশ ধুনীয়া ধুনীয়া আজিকালি গামোচাবিলাক লৈ পেলাই একেবাৰে সুন্দৰভাৱে যদি আমি থাকো, আমি ভকত বুলি নিজে কওঁ কিন্তু ভকত নহওঁ, তেতিয়া তেনেকে নহওক কমলৰ লোচন, কমল মানে পদুম ফুল, লোচন মানে চকু, পদুম ফুলৰ নিচিনা চকু ভগৱন্ত কৃষ্ণৰ যদি আমি সুমন্ত কমলৰ লোচনৰ যিটো সুময়ে তাৰেহে শুদ্ধ বাহিৰে ভিতৰে হৈ তাৰ সেইজনৰহে বাহিৰে ভিতৰে চাই হ'ব। সেই চিৰকাল আমি বাল্য কৌমাৰ যুৱা বাৰ্ধক্য দিনে চাৰিওকাল দিনে চাৰিটা দশা আমি পাৰ কৰো, তথাপিও এইটো চিৰকাল দেহা নৰহে। মই বুঢ়া হাতে বাটে কৈত মিলে মৰণ, আমি বুঢ়া হবলৈ নাপাবও পাৰো যে বুঢ়া হলে নাম ল'ম, এতিয়া ল'ব হোৱা নাই, চাকৰি বাকৰি কৰি আছো, ঢেৰ বিষয় জগদাল, এই ল'ৰা ছোৱালী মেহনত এতে কিবা কিবি ঈশ্বৰৰ নাম লোৱা নাই, একেবাৰে এধৰণীয়া হৈ এই মোৰ গোসাঁই ঘৰ নাই, গোসাঁই ঘৰ এটা বনাই ল'ম, ধুনীয়াকে সিংহাসন অৰ্ডাৰ দিছো, সিংহাসন আনি ল'ম, ভকত ঢেৰ গোটাম, পইচা পাতি এতিয়া কম আছে, নামষাৰ পাতিবলৈও ঢেৰ ভকত মাতিব লাগিব, ধুনীয়াকে পাতি ভকতে আহি সিংহাসন পাতি দিবহি, তাৰপিছত মই নাম ল'ম। সেইবিলাক ভাবি কৰি পেলাই পিছত ল'ম বুলি থাকিলে আমি চিৰকালত দেখাটো নৰহে। কাৰণ হাতে বাটে ক'ত কেতিয়া মৰিব ক'ব নোৱাৰে, হাততো মৰিব পাৰে, বাটতো মৰিব পাৰে। হাত বুলি কওঁতে বজায়, হাত বুলি কওঁতে ভকতৰ প্ৰেমৰ য'ত হাত, ভকত য'ত সমাগম হৈ পেলাই ঈশ্বৰৰ নাম গুণ গায় সেয়াও হাত বুলি কৈছে। আৰু তেনেকে য'ত সত্ৰবিলাকতো সেইবোৰ হাতী আছে, হাত আছে, সেই আমি হাততো মৰিব পাৰোঁ, বাটতো মৰিব পাৰোঁ। আমি গমন কৰোঁতে গগৰ ঋষিৰ মতে দুঘৰ পাৰ হলেই মানে আমাৰ গমন বুলি কয়, আমি ৰাস্তাটো মৰি যাব পাৰোঁ, কিবা গাড়ী আহি মাৰি পেলাবহি পাৰে। সেইকাৰণে ক'ত মৰো কেতিয়া মৰো জনে আমাক চুৰিত ধৰি টানি আছে, আমি বুঢ়া হলে ল'ম, আমি সকলো সমস্যা সমাধান কৰি একেবাৰে পিছত নাম ল'ম বুলি ভাবি থাকোঁতে এইটো চিৰকাল দেহা নৰহে দেখোন। ৰমে চুৰিত ধৰি তাৰ ক্ষণভংগুৰ
ক্ষণস্থায়ী দেহাটো দ্বীপ মাৰি আছে মানে বাসতো এটা আশীৰ্বাদলৈকে আমাৰ এইটো যিটো হেৰি মাৰি আছে সেই বস্তুটো আমাৰ কেতিয়া হেৰি নাইকিয়া হৈ যাব আমি ক'ব নোৱাৰো। কিন্তু সেইকাৰণে চিৰকাল দেহাটো যেতিয়া নৰহে আমি এতিয়াই কিয় নলওঁ? সৌভাগ্যই লাগ দিলে যদি কেতিয়াবা ফুলে ফুল আমাৰ বাটত, কেতিয়া চাকৰি তুমি শিফুল গোটাবা, আজি হেৰা আজিৰ দিনত মানে কবিসকলেও কৈ গৈছে। সেইকাৰণে আমি কি কৰিব লাগিব? হাতে পাতে কৈত মিলে শুনা সৰ্বজনে শংকৰে কহে চিৰকালৰ এইটো দেহা নৰহে, হাতে পাতে কৈত মিলে মৰণ সদায় নিৰ্বাহ হৰিচৰণ। মই হাতে পাতে য'তে ত'তে মোৰ মৃত্যু হ'ব পাৰে, সেইকাৰণে সদায়ে হৰিচৰণ মানে চিন্ত উচিত হৃদয় সৰ্বথা, হৰিচৰণ চিন্তি উচিত হৃদয় সৰ্বথা। অনবৰত ভগৱন্তৰ নাম লৈ থাকিব লাগিব আৰু বেলেগাই গান চৈত্য লৈ কাষে জ্বৰ সেৱা কৃষ্ণ বিনে নাই আৱৰদেয়া। আমি এই কীৰ্তনৰ মানে ভকতক এৰি পেলাই আমি আকৌ বেলেগাই নাম ল'বলৈ বেলেগাই জেগা বিচাৰি ফুৰিম, সেইটো নহয়। য'তে আছো ত'তেই ভগৱন্তৰ নাম ল'বলৈ কৈছে। কাৰণ নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ, ইয়াত ভগৱন্ত কৃষ্ণইহে নাৰদক কৈছে। কিন্তু ইয়াত বিষ্ণু নামটো আহিছে, ইয়াত বিষ্ণুৱে কোৱা নাই। কিন্তু ভগৱন্তৰ আন এটা নাম বিষ্ণু। ভগৱন্তৰ যিমানবোৰ অৱতাৰ, যিমানবোৰ গুণ নাম লীলা আছে প্ৰত্যেকতে বিষ্ণু নাৰায়ণ কৃষ্ণ শিৱ মহেশ্বৰ আদি সমস্ত নাম আছে। সেইকাৰণে সেইখিনিতে মহাপুৰুষে কৃষ্ণই কোৱা কথা বিষ্ণুৱে কৈছে বুলি কৈছে যে নাৰায়ণত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ। মই বৈকুণ্ঠত কেতিয়াও ৰৈ নাথাকো, কাৰণ যোগীৰো হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই, ৰাহল পৃষ্ঠানি বৈকুণ্ঠে যোগী নাম হৃদয় নচ ভক্তা ভক্ত গায়ন্তী তৎপৃষ্ঠানি নাৰদক কৈছে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গায়কনা বসিয়া যথাত, বৈকুণ্ঠক কৰি হৈ যোগীৰ হৃদয় থাকা হৈ সাক্ষাতে তথাত। কাৰণ যোগীৰ হিয়াত ভগৱন্ত থাকে বুলি কয়। যোগ চিন্তা কৰি ভগৱন্তক হৃদয়ৰ মাজত সোমোৱাই লৈ পেলাই তেনেকে ধ্ৰুৱয়ো নাৰদৰ উপদেশত দ্বাদশী মন্ত্ৰ লৈ পেলাই ভগৱন্তৰ হৃদয়ত কৃষ্ণক সোমোৱাই লৈছিল। ভগৱন্তই আকৌ নিজেই তেওঁক মানে হৃদয়ৰ পৰা আঁতৰাই অনাতহে গম পাইছিল ভগৱন্ত হৃদয়ৰ কৃষ্ণৰ হৃদয় চাও লক্ষ্মীয় নিবাসৰ স্থান মুখ নয়নৰ পাদপাত্ৰ বিকপাল সমস্ত আছে যাহাৰ বাহু ভগতৰ পাদপদ্ম মাত্ৰ। ভগৱন্তৰ পাদপদ্ম ভকতে চিন্তা কৰি থাকে। সেই নাৰদক বিষ্ণুৱে কৈছে যে মই বৈকুণ্ঠত কেতিয়াও ৰৈ নাথাকো, যোগীৰ হিয়া এৰি পেলাই ভকতৰ ওচৰলৈ ঢপলিয়াই মই আহো। ভকতৰ একান্ত ভকত য'ত থাকিব, ভকতে য'ত মোৰ গুণগান কৰিব আৰু মই তাতহে আহি পেলাই আবিৰ্ভাৱ বুজি নাম শ্ৰীকৃষ্ণ জানা নিশ্চয় কৰি নামৰ সৰিতে থাকে আপুনি চিৰি হৈ ভকতে লৈ থকা নাম তেওঁ শুনি থাকে। সেইকাৰণে মই বৈকুণ্ঠত ৰৈ নাথাকো, যোগীৰ হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই, জানিয়া সবে এৰা ভাষভোগ ভাগ্যকে ভাৰতে ভৰিলে। মানে তোমালোকে এইবোৰ ভাষভোগ এইবোৰ এৰা, আন চিন্তা ভাৱনা আন ভাষা বা অন্য কথাত তোমালোকে ৰত হৈ আছিলে, অন্য ভাষা ভাগ কৰি পেলাই অন্য বাক্য কৰি পেলাই যিটো বাক্যে নাৰী বুধ নাম মাধৱৰ উচিষ্ট গৰ্তৰ মুখ দানা নিৰন্তৰ, কাক তুল্য কামী পুৰুষৰ তাঁতৰ ৰুটি ভকতৰ নাই তাত অবিলাস আতি। কাউৰীৰ দৰে কামী পুৰুষেহে আন কথাত ৰত হৈ থাকে। যিমানবোৰ কথা পাতি আছে তাৰ মাজত ভগৱন্তৰ কৃষ্ণ নাম হৰি ৰাম হৰি মুকুন্দ মুৰাৰী এইবোৰ নাম লৈ থকা, ভগৱন্তৰ নামত ভগৱন্তৰ কথাত বেছিকে সময় পাৰ কৰা। কাৰণ এইবিলাক আমি সদায় এইবিলাক বস্তুত কেতিয়াও এইবিলাক মানে হেৰি বস্তু সচৰাচৰ এইবোৰ স্বভাৱতে হৈ থকা কাম। এইবিলাক মানে ভাবিবলগীয়া ইয়াত কথা নাই। সেইবোৰ যে মনুষ্য জন্ম পাইছো, কেনেকে সংসাৰ কৰিব লাগে, ল'ৰা ছোৱালী জন্ম দিব লাগে, ল'ৰা ছোৱালীক আৰু নিজৰ ভাইজাক কেনেকে মানে জীৱিকা নিৰ্বাহৰ কাৰণে আমি কি কৰি পেলাই কেনেকে ঘূৰিব লাগে, সেই কথাবিলাকত মহাপুৰুষে মূৰ ঘমোৱা নাই। সেইবিলাক সচৰাচৰ কৰ্ম কৰি থকা, তাত ভাবিবলগীয়া নাই। কাৰণ চৰাইবিলাকে জানো কিবা বস্তু গোটাইছে, কিবা যদি হেৰি কৰিছে। কাউৰী আকৌ এটা ডাঙৰ গোট আছে, কাউৰী অকণমান বস্তু পালে গোটেইবিলাককে কা গোটেইবিলাকে মাতি আনি পেলাই ভগাই জোগাই খায়। আৰু চৰাইবিলাকে কেতিয়াও সাঁচি নথয়, আকৌ কাইলৈ পাবই। তেনেকে পঞ্চ পাণ্ডৱেও যিমানবোৰ বস্তু পাইছিলে আকৌ গোটেইবোৰ মানে দান দক্ষিণা কৰি দিছিলে, পিছদিনাখন আকৌ ভিক্ষা লাগিব, আকৌ পাবই। সেইকাৰণে আমি বেছিকে গোটাইছো, বেছিকে গোটাই কাৰণে ভগৱানক আমি পাহৰি গৈছো। সেইবিলাকত মানে ভাগ ভোগ এৰি পেলাই অন্য বিষয়ৰ ধান্দা এৰিবলৈ কৈছে। যেনে মিছা বিষয়ক লাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুক্ৰৰ যেনে সুখ দুখ সম। মহাপুৰুষ গুৰুজনাৰ ইমান বাহাদুৰি, তেওঁ ইন্দ্ৰ
স্বৰ্গৰ ৰজা ইন্দ্ৰ লাচিত নহয় ৰজা, কিন্তু স্বৰ্গৰ দেৱতাৰ ৰজা ইন্দ্ৰকো একেবাৰে গাহৰি এটাৰ লগত তুলনা কৰিছে, গাহৰিৰ লগত। মানে মিঠা বিষয় লাগি নৰে ধৰ জন্ম ইন্দ্ৰ কুকুৰৰ জানো সুখ দুখ সম, ইন্দ্ৰৰ সন্তুষ্টি জানো ৰম্ভাৰ সম্ভোগে, কুকুৰৰ তেনে খুব সুকৰি সহিতে, অমৃতৰ পানে জানো মহেন্দ্ৰ সন্তুষ্ট হৈ বিস্তা ভুঞ্জি সুকৰ হৃষ্টপুষ্ট। সেইকাৰণে সেইবোৰ বিষয়ৰ ধান্দা এইবোলে মন মেলি ৰামৰ চৰণেহে লাগো বুলি মানে বৰগীতত মহাপুৰুষ গুৰুজনাই ধুনীয়াকে কথা কৈছে। বিষয়ৰ বিশেষ গোটেইবোৰ কথা তেওঁ প্ৰত্যেক লেখনিতে বৰগীত আজি ভতিমা সমাজতে আমি পাইছো, সকলো ভকতে পাইছে, তাত বেছি বিশ্লেষণ কৰিবও দৰকাৰ নাই, জানেই সকলোৱে। সেইকাৰণে যদিও সিয়া এই খবৰে থাকো ভকতৰ কীৰ্তন পাই জানিও সবে এৰা ভাষৰ মোক ভাগ্যহে ভাৰতে ভৰিলা মানুহ, ভাগ্যতহে মানুহ হৈছো। মানুহ হোৱাটো মানে দেৱৰো বাঞ্ছনী মনুষ্য জন্ম, উপজে আত যত জ্ঞান ধৰ্ম পুণ্য নকৰে কীৰ্তন ইহাক পায়া, জানিবা তাক লংঘে বিষ্ণু মায়া। মানুহ হবলৈ বহুত ভাগ্য লাগিব। কিমান জন্ম কিমানে সকলোৱে জানে কিমান ভাল প্ৰত্যেক জীৱৰ জন্ম লয় মনুষ্য হৰিবাৰ এহি মানে প্ৰয়োজন মনুষ্য হব, কেৱলে শৰীৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু মানুহ হৈছো 14 ইন্দ্ৰিয় সজাগ 24 তত্ত্বৰে গঢ়ি 24 তত্ত্ববিলাক নৰক বুলি কৈছে, ন শব্দে নোৱাৰে, ৰ শব্দে ৰমন, ক শব্দে ব্ৰহ্ম, 24 নৰকে দেহ হৈ আছে বুলি গীতাত ধুনীয়াকে ঘোষণা কৰিছে। আমি এইবিলাকে এই বিষয়ে ধান্দা এইবিলাকে আমাক মানে ইন্দ্ৰিয় বিলাকে আমাক সদায় ভগৱন্তক ধৰিবলৈ নিদিয়ে, আমি পাহৰি থাকো। সেইকাৰণে সেইবিলাক মায়াৰ জাল। কাৰণ কি বোলে ৰাস পঞ্চায়ত এইটো কৈছে যেন মেঘৰ গুচিলে চক্ষু সূৰ্যক নিৰীক্ষে, অহংকাৰত গুচিলে ব্ৰহ্মক জীৱে দেখে। সেইকাৰণে অনেক উপমা আছে, আমি সময়ৰ সাপেক্ষে পাই পেলাই কিন্তু নকওঁগে আৰু জানে সবে এৰা ভাষাবোৰ ভাগ্যকে ভালকে ভৰিলা মানুহ আকৌ ব্যাখ্যা কৰা বিষয়ৰ হলে মালিকক ভূমিকা কাকৰ মিলাই। এইবিলাকক আমি এনেই বৃথা কৰিছো। পুলিচৰ জন্ম জ্ঞান দেৱৰো বাঞ্ছনী, দেৱতাই বাঞ্ছা কৰে। কাৰণ ব্ৰহ্মাৰো বাঞ্ছনী মনুষ্যৰ জন্ম, ব্ৰহ্মাৰ লগীয়া জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, ব্ৰহ্মাৰ বাঞ্ছা কৰা জন্মটো পাইছো, লগীয়া জন্ম যিটো ব্ৰহ্মাৰে বাঞ্ছে জানি যত্নে কৰা পাম কৃষ্ণ কথামৃত, যত্নে সৈতে কাম কৰিবলৈ কৈছে কৃষ্ণ কথামৃত। আৰু পৰম যত্ন তেজিও যত অন্যায়, যিমানবোৰ অন্যায় আছে পৰম যত্নৰে কৈছে অন্যায়বিলাক ত্যাগ কৰিবলৈ কৈছে, আৰু পৰম যত্ন কৰি ভগৱন্তৰ নাম লবলৈ কৈছে। চিন্তামণি জন্ম হেৰা হাততে হেৰাই, চিন্তামণি জন্ম মনুষ্য তেজু পাইছো, পাই পেলাই কি কৰিছো ভাৰতৰ পৰিসৰ ধন্য কৰি ভাৰতবৰ্ষত পাইছো, অন্যত নহয়। ভাৰতবৰ্ষ মানে ভাস্কৰ অৰ্থাৎ জ্যোতি, ৰ মানে ৰসাত্মক চৰ্চা, আৰু ত মানে সৃষ্টি থকা, য'ত ৰসাত্মক চৰ্চা কৰি যিসকল ভগৱন্তৰ গুণ নাম ভগৱন্তৰ মহাভাস্কৰ ভগৱন্তৰ কৃষ্ণৰ যি চিন্তা কৰি য'ত যিসকল সৃষ্টি আছিল সেয়ে ভাৰতবৰ্ষ সবাতো অধিক সেয়া ভাৰতৰ বুলি আত্মজন্ম লভিবাৰ দেৱৰ হৰি ভাৰতত জন্মি নৰে পাৱে নৰ নিধি, দুই দণ্ডে ভকতি কৰন্তে হৈ আছিল, দুই দণ্ডে ভকতি কৰিবলৈ কৈছে। মানে 24 মিনিটে এক দণ্ড, 48 মিনিটে দুই দণ্ডে গতি পালে শতাংগ নিপতি। তেনেহলে দুই দণ্ডত ভক্তি কৰিলে গতি পোৱা ইমান মনুষ্য তনু পাই পেলাই স্থিৰ কৰি দেখা পাইছো। পাই পেলাই আমি নানা বিষয়ত ভাৱনাত ভুগি পেলাই থাকি পেলাই আমি ভগৱন্তক পাহৰি গৈছো। কলিযুগত জন্মগ্ৰহণ কৰিছো, চাৰিৰ সংযোগ ধন্য কলিযুগ, ধন্য ভাৰতবৰ্ষৰ ধন্য নাম আৰু ধন্য নৰভূমি, চাৰিৰ সংযোগত পাই পেলাই আমি ভগৱানক পোৱা নাই। ভাগ্যকে ভাৰতে ধৰিলে, পৰম ভাগ্যত মানুহ হৈছা, 14 ইন্দ্ৰিয় সজাগ হৈ আছে। এক নৰ্মেল নহয়, আমি মাতিব নোৱাৰা নহয়, মাতিব নোৱাৰাৰ কাৰণে ভগৱন্তই লিখিলে জখিলা নাট্য গীত দেখুৱাই অভিনয় নৃত্য, বোবা কলা দৃষ্টিহীনতা আৰু নিৰক্ষৰী ৰংদিলা সবাৰো হৃদয় কৰিলা লোকস্থিতি। ইমানবোৰ যিসকলে মাতিব নোৱাৰে, যিসকলে শুনে, যিসকল বোবা কলা দৃষ্টিহীনতা নিৰক্ষৰী, সেইসকলৰ কাৰণেও ভগৱন্তৰ নানা উপমাৰে ভাওনাকে আদি কৰি পেলাই অনেক বস্তু উলিয়াই থৈ যোৱাৰ পিছত এনেকুৱা সুন্দৰ ঠাইত মানে ভাৰতবৰ্ষত পূৰ্ব দিশ অসমত আহি পেলাই মনুষ্যৰ ৰূপে জন্মগ্ৰহণ কৰি পেলাই ভাগ্যকে ভাৰতে ভৰিলা মানুহ আকৌ ব্যাখ্যা কৰা বিষয়ে বোলে মালিকক বিকাশ মালিকক কাষ আইনাৰ লগত মালিকক আমি মানে তুলনা কৰিছো। যেনে সন্ধিয়াটো মাৱৈ যান্ত্ৰিক কাষতে আছে হেমহাৰ যেনেকে এইবোৰ উপমা দি থৈছে। আৰু আকৌ দশমত চাই নিমিত্তে পোহে মঙহে চন্দন, সেইখিনি সময়ত মানে চাই ব্যৱহাৰ আছিল, এতিয়া নাইকিয়া হৈছে প্ৰায়, কোনো জেগাত গাঁও ভূঞত আছে বাৰু। এতিয়া ঘৰত
মানে খুট খাই নাইকিয়া হৈ গ'ল। ধুনীয়াকে চন্দন কাঠ আনি পেলাই নিজৰ স্বামীয়ে বাপ জনাই আহিলে চন্দন কাঠৰ 1 নম্বৰ A+ কাঠ আনি পেলাই ধুনীয়াকে ঘৰত থৈ দিছে। চন্দন কাঠ, শিলিখা কাঠ, বন খৰৈ, গমাৰি এইবিলাক ধুনীয়া ধুনীয়া কাঠ ঘৰত থৈ দিয়ে। আইতাকে তাৰে আনি পেলাই খৰি কাটি পেলাই কি কৰিলে, জুই ধৰি পেলাই ছাই এসোপা বনালে। ছাই নিমিত্তে পুৰে মলয়া চন্দন, ছাই নিমিত্তে মলয়া চন্দন কাঠ যেতিয়া পুৰি পেলাই নষ্ট কৰিছে, তেনে আমাৰ ইমান ধুনীয়া মানৱী তনু, ইমান সুন্দৰ দেৱোপম দেহাটো এই সামান্য মানে ছাইৰ লগত তুলনা কৰিছে, মানে কাঠৰ লগত তুলনা কৰিছে। কাঠৰ লগত মানে মানিকক বিক্ৰী কৰা গৈছে। তেনেহ'লে আমি মনুষ্য তনু পাই পেলাই ভৰি নভৰিলে এটাকে ভৰিবাক ভাই কিন্তু চিলা। সেইকাৰণে মানিকক বিকা কাঠৰ মূলে মিঠাতে পুত্ৰ দ্বাৰা মূল্যী মই আপুনি গুণা আইলা কৰিব পৰা। মিঠাতে পুত্ৰ ভাল বা ধন ঐশ্বৰ্য বুলি খনত চাই যত পুত্ৰ ধন ধনত সময় বিষ্ণু মায়া আকাশত প্ৰকাশে মেঘৰ যেনে ঠায়া। মেঘে যেনেকৈ মানে বতাহ মেঘত যেনেকে বতাহে উৰুৱাই লৈ ফুৰে, তেনেহ'লে আমাৰ এই মানে ক্ষণস্থায়ী ক্ষণভংগুৰ এইবোৰ মানে কচু পাতৰ পানী এই জীৱন জানা কচু পাতৰ পানী পৃথিৱীয়া লহি ঘৰ দুদিনৰ জিৰণি অবিৰণি বেলাত কৰা কৃষ্ণ কতি সৰ্ব পাপ মোচন হ'ব কৰিবামি নদী। পিছতে পুত্ৰ দ্বাৰা বুলি মই আপুনি গোলা আহিলা কৌলৰ পৰা। আমি ক'ৰ পৰা আহিলো, কলৈ যাম, কেলে আহিলো, আমাক কিয় আহিলো এই মনুষ্যটো পাই পেলাই। কাৰণ কিমান দূৰ যাতায়াত কৰি দেৱ মনুষ্য বহু পতংগত জগতৰ মধ্যত স্বামী 14 ভুৱনে কোনো স্থান নাই যজ্ঞ লাগি নাযাওঁ আমি। 14 ভুৱনত এনেকুৱা এখন ঠাই নাই আমাৰ এই আত্মা জীৱ পুৰুষ জীৱৰূপী আত্মা আমি ঘূৰি ফুৰি পেলাই আহি পেলাই এতিয়া শুদ্ধ জেগা, শুদ্ধ পৰিবাৰত, শুদ্ধ স্থানত আহি পেলাই গীতাৰ মানে ভক্তিৰ যুগৰ 6ষ্ঠ অধ্যায়ৰ 41 নম্বৰ বা 46 নম্বৰ শ্লোকত এই সিদ্ধান্তকে দিয়া হৈছে। আমি ঘূৰি ফুৰি পেলাই আমি মানুহ হৈ পেলাই আহিলো মিঠাতে পুত্ৰ দ্বাৰা বুলি মই আপুনি গুণা আইলা কৰা পৰা। অনব বিনা বিনান্তৰে আপোনাক চিনি আপোনাক চিনিলে নাহিকে ভিন্ন ভিন্নি আপোনাৰ মূৰ্তি ৰূপ যিজনে জানয় জানিবা সেইজনে ভকতি পাৱয় তেনে তাৰ লোভ মোহ মায়া দূৰ হয় কৃষ্ণৰ সেৱাতৰো কি তেনে সেৱা হয়। এতিয়া নিজে কোন নিজক চিনি পাব লাগিব। সেই নিজক যেতিয়া চিনি পাম তেতিয়া আমি সকলোবোৰ আমি ভগৱন্তৰ দাস হ'ব পাৰিম। সেইকাৰণে সবে মায়াময় স্বপ্ন কৰি জন্ম সাম্ভলি বোলা হয়। এইবোৰ মায়া স্বপ্ন হৈ সপোন দেখা নিচিনা এইবিলাক ক্ষণস্থায়ী। কৃষ্ণৰ 125 বছৰ পৃথিৱীত আছিলে, এক মুহূৰ্ত এক মিনিট চকু পতা মুখখন মানে লৰাই যিমানখিনি সময় তেনেকৈ আমি এই নৰগজক বোলে বিশ্বত হয়, তাৰ অৰ্ধেক বাছে হয়, তাৰ অৰ্ধেক ছাগল, তাৰ অৰ্ধেক বোলে কুকুৰ পাগল। কাৰণ মানুহ আৰু গজৰ হাতী 125 বছৰ আয়ু, তাৰ অৰ্ধেক বাছে হয়, ঘোঁৰাৰ আধা 60 বছৰ, তাৰ অৰ্ধেক ছাগল, ছাগলী 30 বছৰ, তাৰ অৰ্ধেক কুকুৰ পাগল। কুকুৰ মানে 15 বছৰ জীয়াই নাথাকে, হ'লেও পগলা হ'ব। সেইকাৰণে আমি মানুহৰ ইমান কম সময়ত আছে তাকো আকৌ মানে প্ৰহ্লাদ চৰিত্ৰত ধুনীয়াকে কৈছে যে মনুষ্যৰ আয়ু 100 বৰ্ষ সংখ্যাত অৰ্ধেক বিষলে যায় জানিবা নিৰ্যাত 20 বৰ্ষ যায় উমলন্তে নেই 10 বৰ্ষ ধনক উপাৰ্জনতে বৃদ্ধকালে যায় শেষে বৰ্ষ 20 একো কাৰ্য সাধিবাৰ নাহিকে শকতি আনন্দি সুখবাই আনৰ কৰ্ম কৰিও কুমাৰকালা ভাগৱত ধৰ্ম বুলি কৈছে। 100 বছৰৰ আয়ুষৰ 50 বছৰ শুই থাকোঁতেই গ'ল, 50 বছৰ 20 বছৰ উমলি জামলি পঢ়া শুনা কৰোঁতে গ'ল, আৰু 10 বছৰ বিয়া বাৰু পাতি সংসাৰ পালন কৰোঁতে গ'ল, আৰু বৃদ্ধকালত 20 বছৰ থাকিল নেনে ঠেঠে হাড়ৰ গোটা চলা ফুট শান্তিতে নগলে বা কেঁচেৰা জেঙেৰা খাই কি কৰিছো নিজৰ নাতি নতিয়াল খেলাই ধুলাই আৰু নিজৰ মানে নিজৰ পুৰ নাতি জখৈচা গাই মানুহ আগত ভক্তিৰ কথা নকৈ জখৈচা গাই আৰ্মি চেয়াৰত বহি
বেমাৰ জ্বৰ দেৱাই খাই মানে প্ৰেছাৰ মানে ডায়েবেটিছ এইবিলাকৰ বেমাৰ পাতি হস্পিটাললৈ গৈছোঁ আৰু আমাৰ কিমান লগ পাই বোলে আমাৰ তোমাৰ ল'ৰাই কি চাকৰি কৰে ক'ত থাকে আমাৰ ল'ৰাই লণ্ডনত আছে এটা দিল্লীত আছে নহয় এই ডাঙৰ চাকৰি দিছেনে এই আমাৰ বোৱাৰীজনীও চাকৰি কৰা নাই তেওঁ একেবাৰে বহুত টকা আছে গাড়ী লৈহে ফুৰে এইবোৰ কথা কৈ আমি সময়বোৰ নষ্ট কৰিছোঁ সেইকাৰণে সেইবোৰ কৰিবলৈ হাক দিছোঁ সবে মায়াময় সপোন দেখিছোঁ স্বপ্ন কৰি জন্ম খাম বুলি বোলা হয় জন্ম খাম বুলি কৃষ্ণ আই দোহাই দিয়ক আৰু কৃষ্ণ কৃষ্ণ হয়